Hello students, welcome to your favorite channel English Learning Assam. Today I start the model question paper solution for HS final examination 2025 subject English topic English grammar chapter transformation of sentences. মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ অহা HS প্ৰি ফাইনেল এক্সামিনেশ্যন আৰু HS ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে মই তোমালোকৰ বাবে তোমালোকৰ ইংৰাজীৰ গ্ৰামাৰ সেকশনৰ চেপ্টাৰ ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্স তাৰ পৰা 20টা কোশ্চেন আনসাৰ আলোচনা কৰিম। আশা কৰিম এই 20টা কোশ্চেন আনসাৰে তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে মোৰ চেনেল ইংলিছ লাৰ্নিং আসামত মই তোমালোকৰ আগত কেইবাটাও ইংলিশ গ্ৰামাৰৰ ওপৰত ভিডিঅ' আপলোড কৰিছোঁ। আশা কৰিছোঁ সেইখিনি নিশ্চয় তোমালোকে চালে নিশ্চয় তোমালোকৰ অহা পৰীক্ষাৰ কাৰণে উপকৃত হ'ব। এই ভিডিঅ'টো মই তোমালোকৰ আগত এনেকুৱাকৈ বনাইছোঁ যে যিকোনো প্ৰি ফাইনেল এক্সামিনেশ্যনত যিকোনো ফাইনেল এক্সামিনেশ্যনত কেনেকুৱা আহিব পাৰে পৰীক্ষাৰ প্ৰশ্নসমূহ তোমালোকে এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিবা। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ আগত প্ৰথমতে ডিগ্ৰীৰ এটা কোশ্চেনেৰে ভিডিঅ'টো আৰম্ভ কৰোঁ। কোশ্চেন 1, she is the tallest girl in the classroom. ইয়াতে দেখা দিস ইজ দ্য সুপারলেটিভ ডিগ্ৰী। এই সুপারলেটিভ ডিগ্ৰীত কোৱা হৈছে কি she is the tallest girl in the classroom। তাৰমানে তেওঁ ক্লাছৰুমৰ ভিতৰত আটাইতকৈ ওখ ছোৱালী। এইটো কোশ্চেনটো দিছে চেঞ্জ ইট ইনটু কম্পাৰেটিভ ডিগ্ৰী। আমি ইতিমধ্যে পাইছোঁ যে ডিগ্ৰী 3 প্ৰকাৰ, পজিটিভ, কম্পাৰেটিভ আৰু সুপাৰলেটিভ। গতিকে ইয়াতে যেহেতু সুপাৰলেটিভ দিয়া আছে, সুপাৰলেটিভৰ পৰা কেনেকৈ আমি পজিটিভ কৰিব পাৰোঁ ইতিমধ্যে মোৰ চেনেল ইংলিছ লাৰ্নিং আসামত মই 4টা ভিডিঅ' এই ডিগ্ৰীৰ ওপৰত যোৱা বছৰে আপলোড কৰিছোঁ। নিশ্চয় তোমালোকে সেইখিনি চাবা বুলি আশা ৰাখিলোঁ। তোমালোকে যোৱা বছৰৰ ভিডিঅ'খিনি চালে পৰীক্ষাৰ আগে মই আলোচনা কৰিছোঁ, সেইখিনি চালে নিশ্চয় তোমালোকৰ ডিগ্ৰীৰ ওপৰত আৰু কোনো ধৰণৰ কনফিউশ্যন নাথাকিব। তথাপি মই এইটো তোমালোকক বুজাই দিছোঁ। কম্পাৰেটিভ ডিগ্ৰীত কৈছে যিহেতু এইটো কি হ'ব, शी ইজ টলাৰ দেন এনি আদাৰ গাৰ্ল ইন দ্য ক্লাছৰুম। তাৰমানে যিকোনো জীয়াই থাকিলে তোমালোকে এই যে দেনটো কম্পাৰেটিভ ডিগ্ৰীত ইউজ কৰিব লাগে। আৰু এডজেক্টিভ বা এডভাৰ্ব ফৰ্মটো যেনেকুৱা টলাৰ, টলেষ্ট এনেকুৱা ইউজ কৰিব লাগিব। গতিকে তোমালোকে এই কোশ্চেনটোত লিখিব লাগিব she is taller than any other girl in the classroom. Okay, now come to next question number 2. question number 2 কোৱা হৈছে যে the Bhupen Hazarika Setu at Dhola Hodia is the longest bridge in India. এইটো কি সুপাৰলেটিভ ডিগ্ৰীত আছে, তোমাক কৰিব দিছে কি চেঞ্জ ইট ইনটু এ পজিটিভ ডিগ্ৰী। তোমালোকক এইটো পজিটিভ ডিগ্ৰীত কৰিব দিছে। তোমালোক লিখিব লাগিব no other bridge in India is as long as ভূপেন হাজৰিকা সেতু at ধলা শদিয়া। এইটো তোমালোকে লিখিবা। যিহেতু এইটো পজিটিভত লিখিলে তোমালোকক মই সেই ভিডিঅ'বিলাকত ফৰ্মেশ্যনটো দিছিলোঁ যে no other, তাৰপিছত নাউনটো লিখিব লাগিব ব্ৰিজ ইন ইণ্ডিয়া ইজ এজ লং এজ দ্য ভূপেন হাজৰিকা সেতু এট ধলা শদিয়া। নাও কাম টু নেক্সট কোশ্চিন। নেক্সট কোশ্চিনটোত দিয়া হৈছে কোশ্চিন 3, আই শ্যাল ৰিমেম্বাৰ ইয়ৰ কাইণ্ডনেছ ফৰ এভাৰ, মেক ইট নিগেটিভ উইদাউট চেঞ্জিং দ্য মিনিং। কোনো অৰ্থ পৰিৱৰ্তন নকৰাকৈ কি এইটো নিগেটিভ কৰিব দিছে। ইয়াতে দেখা এনেকুৱা আই শ্যাল দিছে, ৰিমেম্বাৰ দিলে ফৰগেট দিবা। ইয়াতে তেতিয়াহ'লে আই শ্যাল নেভাৰ ফৰগেট ইয়ৰ কাইণ্ডনেছ। চ' তোমালোকে লিখিব লাগিব কি আই শ্যাল নেভাৰ ফৰগেট ইয়ৰ কাইণ্ডনেছ। অ'কে, নাও কাম টু কোশ্চিন নম্বৰ 4. কোশ্চিন নম্বৰ 4ত কৈছে এভৰিবডি মাষ্ট এডমিট ডেট টেণ্ডুলকাৰ ইজ এ গ্ৰেট ক্ৰিকেটাৰ। এইটো কি হ'ব, চেঞ্জ ইট ইনটু নিগেটিভ। অ'কে, এইটো নিগেটিভ কৰিব দিছে। তেতিয়া এভৰিবডি দিছে, তোমালোকে নবডি কৰিব লাগিব। নবডি কেন ডিনাই ডেট
টেণ্ডুলকাৰ ইজ এ গ্ৰেট ক্ৰিকেটাৰ এইটো তোমালোকে আকৌ কৈছোঁ এভৰিবডি তো ইন প্লেচ অফ এভৰিবডি ইউ ৰাইট নবডি অ'কে নবডি কেন ডিনাই এডমিটক ডিনাই কৰিবা দ্যাট টেণ্ডুলকাৰ ইজ এ গ্ৰেট ক্ৰিকেটাৰ নেক্সট 5 নম্বৰলৈ আহা নো ওৱান কেন ডু দিছ মেক ইট ইণ্টাৰোগেটিভ এইটো কি ইণ্টাৰোগেটিভ চেণ্টেঞ্চ ল'ব দিছে প্ৰশ্নবোধক বাক্যত ল'ব দিছে এইটো তোমালোকে দুই ধৰণে আনচাৰটো লিখিব পাৰা কেন এনিবডি নবডি নো ওৱান দিছে কেন এনিবডি ডু দিছ নাইবা হু কেন ডু দিছ কুৱেশ্যন মাৰ্কটো লাষ্টত দিবা নেক্সট কাম টু কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 6ত কোৱা হৈছে এভৰিবডি উইচেছ টু বি হেপী মেক ইট ইণ্টাৰোগেটিভ হু ডাজন্ট wish to be happy who does not wish to be happy now come to question number 7 he leads a most unhappy life make it exclamatory sentence what an unhappy life he leads a note of exclamation by exclamation চিনটো তোমালোকে দিবা what an unhappy life he leads next 8 your hair is very lovely make it exclamatory how lovely your hair is last exclamatory sign to di diba how lovely your hair is now come to question number 9 question number 9 ot ko hoise je we should love those who live near us we should love those who live near us eto rewrite as a simple sentence eto simple sentence koribo dise we should love our neighbors we should love our neighbors hobo next he hoped that he would win the prize eto change it into a simple sentence eto simple sentence ot loba eta verb lobo lagibo he hoped to win the prize he hoped to win the prize এতিয়া মই তোমালোকৰ আগত কোৱেশ্চন নম্বৰ 11 টো আলোচনা কৰোঁ কোৱেশ্চন নম্বৰ 11 ত কোৱা হৈছে having finished his work he went home change it into a complex sentence এটো complex sentence ল'ব দিছে এটো কি হ'ব he went home after he had finished his work he went home after he had finished his work next 12 number I know his name make it a complex sentence next question number 12 lo aha I know his name make it a complex sentence eto tumaloko complex sentence koribo dise I know what his name is tumal complex sentence koribo gole eto eta simple sentence asil simple sentence of what who is ebilek di মাজত সোমাই দিব লাগিব আৰু ইয়াতে দুটা ক্লোজ থাকিব লাগিব সো এটোৰ আনসাৰ হ'ব I know what his name is next 13 the boy is too poor to buy his textbooks the boy is too poor to buy his textbooks use so that এটো very easy common তোমালোকক দিয়েই the boy is so poor that he cannot by his textbooks the boy is so poor that he can't buy his textbook now come to question number 14 only he can do this use none in place of only কি কৈছে only মানে only এর পরিবর্তে তোমালোকে none বাহুল none but he can do it none but he can do it now come to question number 15 question 15 he was too tired to go any further use so that same ago nisina tumalke kori dia he was so tired that he could not go any further he was so tired that he could not go any further now come to 16 I am not a little tired make it affirmative affirmatively say I am very tired very easy তোমালোকে লিখা I am very tired
এতিয়া 17 নম্বৰলৈ আহা 17 নম্বৰত কোৱা হৈছে হু হেজ নট হাৰ্ট অফ শেক্সপিয়াৰ কোশ্চিন মাৰ্ক আছে কোশ্চিন মেক ইট assertive or affirmative everybody has heard of Shakespeare everybody has heard of Shakespeare now come to question number 18 coming here he began to work turn it into a compound sentence তোমালোকৰ complex compound আৰু simple দুটা দিবই minimum তিনটাও দিব পাৰি he came home and began to work he came home and began to work next তোমালোকে আহা question number 19 লৈ আহা 19 ত কোৱা হৈছে he is both tall and strong make it compound he is not only tall but also strong he is not only tall but is strong now come to the last question of these videos kindly do me a favor at a tag question তোমালোকক কেতিয়াবা tag question দিব পাৰে kindly do me a favor ইয়াতে কি হ'ব will you নাইবা won't you will you বা will not you তোমালোকে দিব পাৰা so my dear students এইখিনি আছিল আজিৰ ভিডিঅ'ত মই আলোচনা কৰিবলগীয়া বিষয়বস্তু আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰিব থ্যাংক ইউ ফৰ ৱাচিং